তো গাইজ ফাইনেলি আমাৰ টংগীয়া শিৱ মন্দিৰৰ মা দুৰ্গাৰ মূৰ্তি আহি গৈছে। এইফালে চাব পাৰে ল'ৰা ছোৱালীবিলাকে ফূৰ্তিত ইমান জোৰ জোৰকৈ মা দুৰ্গাৰ জৰ্দনী দি আছে, কি ক'ম আৰু। এইফালে আকৌ চাব পাৰে বমো ফুটোৱা হৈ আছে ফূৰ্তিত। তাৰপিছত মূৰ্তিসমূহ লাহে লাহে গাড়ীৰ পৰা নমোৱা হৈ আছে, নমাই পেলাই ৰখা হৈ আছে মন্দিৰৰ মণ্ডপৰ ভিতৰত। আৰু এইফালে ফাইনেলি আমাৰ মা দুৰ্গাৰ মূৰ্তিও এতিয়া নমোৱা হৈ আছে। এইফালে চাব পাৰে আপোনালোকে কিমান জনসংখ্যা ইয়াত। আৰু এইফালে আমাৰ মা দুৰ্গাৰ মূৰ্তি ফাইনেলি নমোৱা হৈ গ'ল। আৰু এইফালে আমাৰ মা দুৰ্গাৰ মূৰ্তি এতিয়া চেকিং কৰা হৈ আছে যে গাড়ীৰে অনাৰ সময়ত কোনোফালে ভাঙি চিঙি যোৱা নাই এইটো। তাৰপিছত আপোনালোকক মই আৰু এটা কথা ক'ব বিচাৰিম যে সেইদিনাখন মই এটা ভিডিঅ'ত কৈছিলোঁ যে আমাৰ ইয়াত যাত্ৰাগানৰ ৰিহাৰ্চেল চলি আছে, ভিডিঅ'ত দেখাইছিলোঁ। আৰু আপোনালোকেও আহিব আমাৰ ইয়াত দুৰ্গা পূজাত মন্দিৰত ৰিহাৰ্চেল হৈ আছে, যাত্ৰাগানৰ কাৰণে যাত্ৰাগান হ'ব। আৰু আমাৰ সকলোৰে তৰফৰ পৰা আপোনালোকলৈ নিমন্ত্ৰণ থাকিলে। আৰু এইফালে চাব পাৰে আমাৰ দাদাই এখন দোকান খুলিছে, মিনি দোকান। চাব পাৰে ইয়াত বেলুন আৰু চুঙা পাপৰ আছে, ৰিং পাপৰ আছে। আপোনালোক আহিলে ইয়াৰ পৰা মিনি দোকানৰ পৰা কিনি খাব পাৰে। আৰু ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।